আজি হনুমান জয়ন্তী হিচাপে পলাশবাৰী হৰিহৰ আশ্ৰমত নিৰ্মিত হনুমান মন্দিৰত তৃতীয় বাৰ্ষিক হনুমান পূজা অনুষ্ঠিত। বিগত কেইবাৰৰ দৰে এইবাৰো জালুকবাৰী সমষ্টিৰ মাজিৰগাঁও পুলৰমুখস্থিত পলাশবাৰী হৰিহৰ আশ্ৰমত নিৰ্মিত হনুমান মন্দিৰত আজি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক হনুমান পূজা অনুষ্ঠিত হয়। হনুমান মন্দিৰৰ পূজাস্থলীত শ শ ভক্তৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰে। পূজা উপলক্ষে ৰাতিপুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, পূজা অৰ্চনা, নাম প্ৰসংগ আদিৰে হনুমান পূজা অনুষ্ঠিত হয়। ইয়াৰ লগতে ২ নং ৰৌমাৰী ওদালগুৰিৰ পৰা নিমন্ত্ৰিত নাগাৰা নামৰ পাঠিকা সংগীতা মহিমা ডেকাৰ নাগাৰা নাম পৰিৱেশন কৰা হয়। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমি 2016 চনতে এই হৰিহৰ আশ্ৰমত, পলাশবাৰী আঞ্চলিক হৰিহৰ আশ্ৰমত হনুমান মন্দিৰ স্থাপিত কৰি একাধিক্ৰমে এই অঞ্চলৰ ৰাইজে প্ৰতি বছৰে এই চৈত মাহত পূৰ্ণিমাত আমাৰ হনুমান জয়ন্তী উদযাপন কৰি আহিছোঁ আৰু ভৱিষ্যতেও আমি ঠিক এনেকুৱা ধৰণে হনুমান জয়ন্তী উদযাপন কৰি যাম বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আজি আমাৰ ইয়াত বহু সংখ্যক ৰাইজে আমাক ইয়াত সহযোগ কৰিছে। সেইকাৰণে আমি সমূহ ৰাইজক আমাৰ পলাশবাৰী আঞ্চলিক হৰিহৰ আশ্ৰমৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছু সময় পিছত ইতিমধ্যে আমাৰ আমন্ত্ৰিত ওদালগুৰিৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ ২ নম্বৰ ৰৌমাৰী সংগীতা ডেকাক। তেখেতে কিছু সময় পিছতে আমাৰ ইয়াত নাম পৰিৱেশন কৰিব আৰু আমি ইয়াত উপস্থিত থকা সমূহ ৰাইজক আমাৰ নাম পৰিৱেশন উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। গতিকে ভক্তপ্ৰাণ ৰাইজক মই এটা কথাই ক'ব বিচাৰোঁ, অহা বহাগ মাহৰ যিটোকে আমাৰ ৰঙালী বিহু আহি আছে, এই ৰঙালী বিহু নতুন বছৰত হনুমান বাবাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ সমূহ ৰাইজৰে যাতে মনবিলাক সুখ শান্তিৰে সমৃদ্ধি হওক, তাৰে আমি কামনা কৰিছোঁ ৰাইজৰ ভগৱানৰ ওচৰত।